জুবিন গাৰ্গ ছিংগাপুৰৰ এখন গভীৰ অৰণ্যৰ মাজত বাস কৰি জীয়াই আছে। হয়, কথাটো আচৰিত যেন লাগিলেও সত্য। আপুনি না কৰিব নোৱাৰে। কিয় না কৰিব নোৱাৰে, এই ভিডিঅ'টো চালে আপুনি গম পাব। আৰু এই কথাটো বৰ্তমান সময়ত চৰ্চাৰ বিষয় হৈ পৰিছে। জুবিন গাৰ্গ বৰ্তমান সময়ত ছিংগাপুৰৰ সেই যিটো লেজাৰ আইলেণ্ডত ওচৰত তেওঁ আচলতে নোহোৱা হৈছিল বুলি যে আমি গম পাইছিলো, সেই লেজাৰ আইলেণ্ডৰ যিটো জংঘল আছে, যিখন জংঘল আছে, সেই জংঘলৰ অটব্য অৰণ্যৰ মাজত তেওঁ বাস কৰিছে। আৰু আপোনালোকে হয়তো ভাবিছে এই কথাটো কিয় আচলতে আলোচনাৰ বিষয় কৰা হৈছে আজি। আপোনালোকে গম পায় যে জুবিন গাৰ্গ আনতকৈও ব্যক্তিক্ৰম। হয়, তেওঁ আনে নকৰা কাম কৰি ভাল পায়। এটা আপোনালোকক হিন্টছ দিছো, ইয়াৰ পিছত আৰু ভালকৈ কৈ আছো আপোনালোকক, শুনক আপোনালোকে। জুবিন গাৰ্গে এনেধৰণৰ কাম কৰিছিল যিবোৰ কাম আনে নকৰিছিল। আৰু তেওঁ খেয়ালি মনৰ মানুহ আছিল বাবে তেওঁ যি মন যায় তাকেই কৰিছিল। চাওক, আপোনালোকে যদি তেখেতৰ জীৱনৰ আগৰ মুহূৰ্তবোৰ চাই, বিহু প্ৰগ্ৰেমবোৰলৈ চাই বা যিকোনো ফাংচনৰ প্ৰগ্ৰেমবোৰলৈ চাই, যেতিয়া মঞ্চত তেওঁ গীত গাই থাকে, সেই মঞ্চত তেওঁৰ যিদিনা গীত গাবলৈ মন যাব, সেইদিনা তেওঁ খুব বেছিকৈয়ে গীত গায়, খুব কষ্ট কৰি গীত গায়, খুব ফূৰ্তিৰে গীত গায়। আৰু কেতিয়াবা তেওঁ মঞ্চতে উচুপি উঠে, কান্দি উঠে। আৰু কেতিয়াবা কি হয়, মঞ্চত গীত গাবলৈ মোৰ মন যোৱা নাই বুলি কৈ তেওঁ মঞ্চৰ পৰা নামি আহে। কিন্তু দুদিন পিছতে গৈ সেই ৰাইজখিনিক পুনৰ গীত গাই সন্তুষ্ট কৰি আহে। আৰু এনেকুৱাও ঘটনা ঘটিছে যিখিনি আপোনালোকক কলেই মনত পৰিব। এনেকুৱাও ঘটনা ঘটিছে, তেওঁ ৰাইজক ভাল পাওঁ বুলি কৈ চিঞৰি চিঞৰি কয়, ৰাইজক ভাল পাওঁ মই, কিন্তু এই সমিতিখনক ভাল নাপাওঁ, যিখনে সেই প্ৰগ্ৰেমটো পাতে। সেই সমিতিৰ লগতো জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ বাক বিতণ্ডা হয়। গতিকে আনতকৈ বহুত বেলেগ এই জুবিন গাৰ্গ। আৰু এই জুবিন গাৰ্গ বৰ্তমান সময়ত ছিংগাপুৰৰ এখন অটব্য অৰণ্যৰ মাজত তেওঁ বাস কৰি আছে, তেওঁ জীয়াই আছে। তেনেহলে আমাৰ ইয়ালৈ যিটো নৰশ্বৰ দে আহিল, সেই নৰশ্বৰ দে তেনেহলে এটা মামী আছিল নেকি? এয়া মমৰ এটা দেহ আছিল নেকি? নে এয়া জুবিন গাৰ্গৰ লগত কিছু সাদৃশ্য থকা অন্য কাৰোবাৰ সেই দেহটো আছিল নেকি? এতিয়া বহুখিনি প্ৰশ্ন উঠিছে যে জুবিন গাৰ্গৰ প্ৰকৃততে হল কি তেনেহলে? অসমলৈ অনা সেই নৰশ্বৰ দেহটো জুবিন গাৰ্গৰ নাছিল নেকি? যদি জুবিন গাৰ্গে ছিংগাপুৰৰ সেই বিশেষ দ্বীপটোৰ অটব্য অৰণ্যৰ মাজত তেওঁ বাস কৰিছে, এই কথাটো কিয় ওলাইছে আপোনালোকে শুনিলে আচলতে মনত পৰিব। জুবিন গাৰ্গে এটা ইণ্টাৰভিউত কৈছিল যে মই 5 বছৰৰ কাৰণে জংঘলৰ ভিতৰলৈ গুচি যাম। হয়, জংঘলত মই থাকি ভাল পাওঁ, নীৰৱতা ভাল পাওঁ, মই প্ৰকৃতি ভাল পাওঁ। সেইবাবেই গছৰ কাৰণে জুবিন গাৰ্গে বহু কাম কৰিছিল। নাহৰ বেছি ভাল পাইছিল। হয়, প্ৰকৃতিৰ লগত কথা পাতিছিল, গছক সাৱটি ধৰিছিল। গতিকে আপোনালোকক কবলৈ বিচাৰিছো যে সেই ইণ্টাৰভিউটোত তেওঁ যে কৈছিল মই 5 বছৰলৈ জংঘললৈ গুচি যাম, 5 বছৰ তাত থাকিম, এনেকৈ কৈছিল। আপোনালোকৰ হয়তো মনত পৰিছে। আৰু এটা কথা কৈছিল যে মই মৰাৰ আগত এনেকুৱা এটা কাম কৰি যাম, এনেকুৱা এটা কাম কৰি যাম, যিটো কাম 100 বছৰলৈও আন কোনেও কৰিব নোৱাৰিব, এনেকৈ কৈছিল। হয়, 7 জনমলৈকে কোনেও কৰিব নোৱাৰিব, এনেকৈ কৈছিল। আপোনালোকৰ হয়তো এই কথাখিনি মনত আছে। গতিকে এই কথাটো নুই কৰিব নোৱাৰি যে জুবিন গাৰ্গে জংঘলক ভাল পাইছিল আৰু জংঘলত 5টা বছৰ কটাবলৈ তেওঁ বিচাৰিছিল। আৰু এতিয়া তেওঁৰ সেই যাত্ৰা আৰম্ভ হৈছে নেকি? জংঘলত তেওঁ যে জীৱন নিৰ্বাহ কৰি আছে সেই বিশেষ অটব্য অৰণ্যৰ মাজত, এই তেওঁ ভাল পোৱা কামটো কৰিবৰ কাৰণেই আচলতে ইমান এখন ডাঙৰ নাটক ৰচা হল নেকি, যাক লৈ এতিয়া অসমৰ ৰাইজে কান্দি আছে জুবিন গাৰ্গ আমাৰ মাজত নাই বুলি। কিন্তু জুবিন গাৰ্গে এটা কথা কৈছিল যে মই এনেকুৱা এটা কাম কৰি যাম মোৰ জীৱন কালত, যিটো কাম 100 বছৰলৈ আন কোনেও কৰিব নোৱাৰে। তেনেহলে জুবিন গাৰ্গে
এই 100 বছৰলৈ আন কোনেও কৰিব নোৱাৰা কাম এটা কৰিবৰ কাৰণে এই নাটকখন ৰচনা কৰিলে নেকি? আৰু যাৰ বাবে চেক্ৰিফাইচ কৰি আছে সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, সন্দীপন আদি তেওঁৰ লগত যোৱা ব্যক্তিসকলে। হয়তো অতিকে মৰমৰ আছিল জুবিন গাৰ্গ তেওঁলোকৰ কাৰণে, আৰু সেইটো কাৰণে হয়তো তেওঁলোকে লাগিলে জেল খাটিও, জেলত তেওঁলোকে থাকিও জুবিন গাৰ্গৰ সেই সত্যক ঢাকি ৰাখিছে নেকি? সেই বিশেষ ছিংগাপুৰৰ সেই বিশেষ দ্বীপটোত, সেই জংঘল থকা দ্বীপটোত সেই প্ৰবাসী অসমীয়াসকলে সহায় কৰিছে নেকি? কাৰণ তেওঁলোকৰ সহায়ৰ অবিহনে এই জংঘলখনত থকা অসম্ভৱ। তেওঁলোকে গম পায় নেকি? আচলতে এখন নাটক আছিল নেকি যে জুবিন গাৰ্গে সেই লেজাৰ দ্বীপৰ ওচৰৰ সেই বিশেষ স্থানত তেওঁ পানীত ডুবি নাইকিয়া হল বুলি কোৱা। আচলতে আপোনালোকে দেখি থকা এই জংঘলখনেই হৈছে জুবিন গাৰ্গৰ জীয়াই থকা সেই বিশেষ জংঘলখন। কাৰণ এই প্লেনিংটো বহু পুৰণা আছিল। কাৰণ শতাব্দী বুলি সহশিল্পী গৰাকীৰ মুখেৰে আপোনালোকে শুনিছিল যে এটা বছৰৰ আগতেই তেওঁলোকৰ প্লেনিং হৈছিল প্ৰবাসী অসমীয়া ছিংগাপুৰত বাস কৰা অসমীয়াৰ লগত ফোনত কথা হৈছিল। এই কথাখিনি শতাব্দীয়ে কৈছিল কেমেৰাৰ সন্মুখত। গতিকে গম পোৱা যায় যে এই প্লেনিংটো, ছিংগাপুৰলৈ যোৱা এই প্লেনিংটো বহু পুৰণা আছিল। আৰু তেতিয়াৰ পৰাই তেওঁলোকে কেনেকৈ ভিজা উলিয়াব লাগিব, কেনেকৈ পাছপৰ্ট উলিয়াব লাগিব বা কেনেকৈ যাব লাগিব, এই সকলো প্লেনিং কৰি পেলাইছিল। আৰু সেই প্লেনিং কৰাৰ পিছত যোৱা 18 তাৰিখে তেওঁলোক গৈছিল, আৰু 19 তাৰিখৰ দিনা তেওঁলোকে যিখন নাটক কৰিলে বুলি, যদি জুবিন গাৰ্গ জীয়াই আছে তেনেহলে এখন নাটক হয়, আৰু এই নাটকখন তেওঁলোকে মঞ্চস্থ কৰিলে। আৰু জুবিন গাৰ্গৰ সেই বিশেষ ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে আজি তেওঁৰ লগত যোৱা সতীৰ্থসকলে চেক্ৰিফাইচ কৰি আছে নেকি? এই কথাবোৰে এতিয়া মানুহৰ মনত দোলা দি গৈছে। কাৰণ জুবিন গাৰ্গে যি কাম কৰিছিল সেই কাম আনৰ লগত মিলা নাছিল, সদায় এক্সেপশ্যনেল আছিল, সদায় ব্যক্তিক্ৰমী ধৰ্মী আছিল। গতিকে তেখেতে কৰা কামবোৰ, তেখেতে সৃষ্টি কৰা গীতবোৰ, তেখেতে সৃষ্টি কৰা চিনেমাবোৰ, এই সকলোবোৰ আজি ৰাইজে আনকমন পায়, আনতকৈ ব্যক্তিক্ৰমী পায়। গতিকে এতিয়া বহুতে আচলতে এই কথাখিনি অনুভৱ কৰিছে যে জুবিন গাৰ্গে সেই যে কৈছিল 100 বছৰলৈ আনে কৰিব নোৱাৰা কাম মই কৰি যাম মোৰ জীৱন কালত, তেনেহলে এইটোৱে কাম নেকি যিটো কামৰ বাবে তেওঁ ইমান এখন ডাঙৰ নাটক ৰচনা কৰিলে? এইটোৱে কাম আছিল নেকি যিটো কামৰ বাবে তেওঁ ইমান মানুহক কষ্ট দিছে? হয়, হয়তো তেখেতক ভাল পোৱা ব্যক্তিসকলে কষ্ট মূৰ পাতি ল'ব, কিয়নো জুবিন গাৰ্গক ভাল পোৱা মানুহৰ অভাৱ নাই। আৰু জুবিন গাৰ্গে নিজ মুখে কৈ আছিল যে মই 5 বছৰৰ কাৰণে জংঘললৈ গুচি যাম, মই তাত বাস কৰিম। হয়, এনেকৈ এতিয়া তেখেতৰ অনুৰাগীয়ে কল্পনা কৰে, সপোন দেখে, যদি জুবিন গাৰ্গ জংঘলত জীয়াই আছে, ছিংগাপুৰৰ এখন বিশেষ জংঘলত, তেনেহলে অসমবাসীৰ কাৰণে খুব ভাল কথা হ'ব। এনেকুৱা ধৰণৰ এতিয়া সপোন দেখিছে অনুৰাগীয়ে, জুবিন অনুৰাগীয়ে, এনেধৰণৰ কল্পনা কৰিছে জুবিন অনুৰাগীয়ে। হয়, জুবিন গাৰ্গ য'তেই থাকক, সুকলমে থাকক, সুস্থ হৈ থাকক, ভালে থাকক। ধন্যবাদ।